তিতাই তিতা তিতা কলি ওই নাচে খোলা বুহি কেন কই তিতাই তিতা তিতা কলি নাচে খোলা বুহি কেন কৰি ওই চৰাই চিৰিকটি পশু পতং ওই নাচে খোলা বুহি জপং জপং চৰাই চিৰিকটি পশু পতং নাচে খোলা বুহি জপং জপং ওই গিলি গদিলি বই বিয়া ঘৰ ফালিলি চেচে কই ঐ কপলা আহিলি গদিলি বই বিয়া ঘৰ ফালিলি চেচে কৰি ওই সদায় মই বতাই আছিলো মই কয় কয় ধুনা পাই আহিলো মই ঐ চৰাই পৰে বটল আছিলো মই বৰে কন্যা গুণ পাই আহিলো হয় ওই তাত তিতাই তিতা তোক দিব পইচা আমাক দিব গামোচা আমাৰ মনে মনে আমাৰ মনে মনে ঠাই ওই চেংমৰা পাত ওই চেংমৰা পাত ঐ চেংমৰা পাত ঐ চেংমৰা পাত ৰ'দ পাতে তৰা গাছ তৰা পাতে তৰা ভাত বিহু বিহু লাগিছে বিহু বিহু লাগিছে গাত ওই বিহু বিহু লাগিছে বিহু বিহু লাগিছে গাত ওই বিহু বিহু লাগিছে বিহু বিহু লাগিছে Ajoy. 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 Oi. Kalere no huna habala. Bulu oi bohi. Ha? Oi bohi. Ha? O kanere huna bua nai niki? Ha moti. Ha hunisu hoto. Hunisu. Yo. Ai hoto. Ha mu nam tu. Ha okol bohi nohoy nohoy. Ha? Ha mu nam tu hoi. Hãy vào có sự có một thì có em mua nam tôi hết khlang bui khlang bui tao nó có vài gì tu khó cốt thế ama khate je iman dunia ke tale tal mile nasili tu khó cốt tu ha ha ki bolili o bolu iman dunia ke je amar hote tale tal mile nasili cốt tu ha mua কথা কৈছ এই মই ধন হি পাপা আহিছো লাগাছনি লাগাছনি এইবোৰ কি দেখিছ দেখিছ এইবোৰ এখন খোলা গতি তই কিয়লৈ ফুৰিছ কি বুলিলি ঐ এইবোৰ দেখোন খোলা গতি অ তই কিয় লৈ ফুৰিছ মতি হত এইবোৰ খোলা গতি নহয় নহয় এইবোৰ হৈছে সোণ ৰূপ অলংকাৰ সোণ ৰূপ অলংকাৰ ঐ এইবোৰ হৈছে সোণ ৰূপ অলংকাৰ মতি কিজনী চাচোন চা আকৌ কিজনীও এইটো খোলাটো দেখিছ এইটো টোপোলাটো মোৰ ধনৰ টোপোলা তই ইমান মোৰ ধনৰ টোপোলা এনেকে কি লৈ ফুৰিছ মই মোৰ নাতি পুৰটোৰ বাবে নাতি বহি এজনী বিচাৰি মই এই ধনৰ টোপোলাটো দি ধুনীয়া চাই কইনাজনী কিনিম আৰু সেই সোণ ৰূপৰ অলংকাৰটো পিন্ধাই আজিয়ে নাতি বহি কৰি মোৰ ঘৰলৈ লৈ যাবা মোলৈ চাচোন চা মই বাৰু তোৰ নাতি বহি হ'ব পাৰিম নে দেখি পালে কি পাখৈজনীয়ে তাই চাচোন পাখৈজনীয়ে মোৰ নাতি বহি হ'বলৈ মন পালিছে পাখৈ মালাডালকে পিন্ধাই দিওঁ ধেমালিহে কৈছো মই তোৰ হ'লে নাতি বহি হ'ব নোৱাৰো দেই তই ৰূপ অলংকাৰ কিনি পিন্ধি একেবাৰে ধুনীয়া বোৱাৰীজনী হোৱাই কৰিবি নহয় বৈ 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 তোকে আজিয়ে মই নাতি বহি কৰি মোৰ ঘৰলৈ লৈ যাম বৈ তোৰ ঘৰ কৈ আমাকচোন নকলি কালো মতে মই দেখোন কলো
পাৰ কাহিনী কৈ ও মানুহৰ মাজে মাজে অনাই বনাই ঘূৰি ফুৰা বুজিছ পাই হেৰি নহয় তোৰ কাহিনীবোৰ আমাকো কচোন আমিও শুনো শুনিবি মোৰ যদি কাহিনী শুনিব বিচাৰিছ বোপা শুনিবি তহঁতে যদি মোৰ কাহিনী ধনহি পাৰ কাহিনী শুনিব খুজিছ তেনেহ'লে কৈছো বাৰু শুন ধনহি পাৰত এখন ৰাইজ আছিল সেই ৰাইজৰ সৈনিকবোৰে ঠেঙা পিন্ধিছিল কাৰণে সকলোৱে সেই ৰাইজখনক ঠেঙাল ৰাজ্য আৰু সেই ৰাইজৰ প্ৰজাসকলক ঠেঙাল কছাৰী বুলিছিল সেই ৰাইজে ঠেঙাল কছাৰী জীয়াই আছিলো মইনো কেনেকে খোলাং বহু হলো তাই কাহিনী কৈছো শুন শুনা শুনা সুধি গণ শুন দিয়া মন খোলাং বুহি ইতিবিত কৈ বুব যুৱতী দেখ হকে কতো হতে জুজ কৰি হুনমাইনো এদিন জনাজাত হৈ পৰিল হে খোলাং বহি বুলি কেনেকৈ হুনমাই খোলাং বহি হ'ল আমাকো ভাগি পাতি কচোন কৰিব এই ঠেঙাল ৰাইজে এখন গাঁৱৰ নাম আছিল হাকুয়াল গাঁও সেই গাঁৱে হেনা প্ৰধান ভেদাং ঠেঙালৰ আছিল তিনিজনীকে গাভৰু জীয়াই তাই ডাঙৰজনীৰ নাম আছিল হুনমাই সৰুৱে পৰা ভেদাং ঠেঙালৰ পৰা পিতাকৰ পৰা ৰণবিদ্যা শিকি একেবাৰে যুদ্ধ কলাত পাকত হৈ পৰিছিল নহয় হৌতুক নিধন কৰি হুনমাইনো কেনেকৈ খোলাং বহি হ'ল তাই কাহিনী কৈছো শুন শুন সুধি গণ শুন দিয়া মন খোলাং বহি ইতিবিত কৈ বুব দিয়া
কেইজনী আহিছে ধৰি ঐ ঐ ঐ ধেৰ আহিছে ঐ ধৰ 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 ধেৰ আহিছে তুমি বুকাত পৰিছে বাহিৰত চাচোন চাকচনবোৰ একেবাৰে বৰষুণ পাতি জাকে জাকে পৰিছে সৌভনী তই মাৰি দুডাল বজাই থাক আমি চাকচনবোৰ ধৰি আছো তই গাই থাক অকল তহঁতি চাকচনবোৰ ধৰি থাকিবি নেকি বৰ ডাঙৰ বাই তই মাৰি দুডাল বজাইছোন মোক চাকচন দুজনমান ধৰিবলৈ দেচোন নহয় অ সৌভনী তই মাৰি দুডাল বজাই চাকচন মাতিলে ঢেৰ চাকচন আহে তোৰ মাতটো বৰ মিঠা ঐ বায়ে ঠিকেই কৈছ অ সৌভনী তোৰ মাতটো বৰ ধুনীয়া ৰৈ নিদিবি গাই থাক গা আকৌ হ'ব বাৰু দে
কেনেবাকে পাখে আমাক খুন খোৱা হকি নাই 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 কেতিয়াও নহয় খুন খোৱা হকি ইমান সহজে হাৰ নামানে নহয় হকি পইচা কিবা এটা হৈছে আমাৰ হকি বিপদত পৰিছে নেকি বাৰু আহিছে আহিছে ঠেঙাল কছাই বাঘৰ বংশ সন্তান মই বনৰীয়া বাঘ আৰু সাপক কেনেকৈ বধ বশ কৰিব লাগে মই ভালদৰে জানো বাহ হকি বৰ আচৰিত দেই তোমাক কিন্তু মানিছো হকি চোৱাচোন গাঁৱে গাঁৱে অতপালি কৰি পোৱা হিংস্ৰ বাঘটোক তুমি অনায়াসে কেনেকৈ নিধন কৰিলা চোৱা তুমি কেনেকৈ দাঁত নিকটাই পৰি আছে তুমি বনৰীয়া বাঘক অনায়াসে বধ কৰিব পাৰা বিষাক্ত বেটিয়াপকো বধ কৰিব জানা মোৰে কামটো কৰি নিদিলা তোমাৰ কাম তোমাৰ কি কাম হকি কালি বৌতীয়ে মোৰ বাবে হাপুয়াল গাঁও উফন্দা ঘৰত ছোৱালী সুধিবলৈ কৈছিল উফন্দা এতিয়া গাঙল দিয়ে মোৰ দৰে আধা পুৰা আধাৰ লগত বিয়া নহওঁ বুলি চিটা চিটি কৈ দিলে নহয় দুখ লাগে কি দুখ লাগে ক'বা জাতকে বিয়া চিয়া নহ'বগৈ নেকি কথা তেনেহ'লে সেইটো হকি এই বনৰীয়া বাঘ বধ কৰাটো সহজ কিন্তু মানুহৰ মন বুজাটো বৰ টান কাম দেই আৰু ছোৱালী মন বুজাটোতো তাতকৈ জটিল কাম তেনেকৈ হ'লে নহ'ব নহয় সেই বুলি আমাৰ আধা পোৱা হকে গোটেই জীৱন কিবা ডাং বলা হৈ থাকিবলৈ দিব পাৰিনে কিবা এটা কৰিব লাগিব এইফালে আকৌ এই খুইটিয়ে বয় লাগে বুলি হাম নৌকাই থাকে সেইটো হয় কি এই উফন্দা দাইটি ছোৱালীজনীৰ নামটো কি বুলি কৈছিলা তুমি ৰাঙলী আকৌ কেলে যোৱাবেলি যে ৰাতি ভেলুকি চিকত বিহু মাৰিবলৈ গৈছিলোঁ আমাৰ যে ফেকাহি মাৰি খেদিছিল সন্ধি বা বুদ্ধিৰে কাটিব লাগিব সন্ধিৰ বা বুদ্ধিৰে কাটিম ৰাঙলীৰ লগত আধা পোৱা হকি বিয়া পাতে শুনিছ দুপৰীয়া নিশ্চয় যখিনীহঁতে জাকৈ পাই নাম দিছে যখিনীহঁত নহয় বুজিছা হাকুয়াল গাঁও জাকৈতীহঁতে জাকৈ পাইছে ৰাঙলীও আহিছে চাগে ৰাঙলী আহিছে কি কৰা নহয় আজিহে তাই নাই এতিয়া এইবোৰ নকৰিবা আজি সুবিধাখন পাইছো যেতিয়া তুমি যোৱাহে তুমি কৈছা যদি মই ৰৈ দিছো সখী নহ'লে আমিও আৰম্ভ কৰোঁ দিয়া আমিও আৰম্ভ কৰি দিওঁ ন এই ঢোলটোৱে নাই নহয় হ'ব দিয়া মুখে ধৰা
তোৰ হাতত মই কিয় ধৰিছিলো সেইটো তও জানো মই জানো কালি বটিয়ে তোক মোৰ বাবে সুধিবলৈ গৈছিলি নে নাই কৈছিলে তোৰ মাক মোক কৈছিলে নাই তোৰ এই আধা পদ লগত মই বিয়া নহওঁ বুলি কৈছিলে নাই তেকে মেনে কওঁ আঙুলি তনো কথাটো কিয় অ হকি কি হৈছে হ'ব কি তোমালোক বিহু নামত মগন হৈ থাকোঁতে ময়ো যাকৈ ইহঁতক চাওঁ বুলি নলবিনা ফালি আহি আছিলোঁ ইফালৰ পৰা সেই ৰাঙলীজনী আহি ওলালেহি নহয় দেখিয়ে মানে মোৰ গাটো অকণমান কিবা কিবি লাগি গ'ল কেতিয়ানো হাতত ধৰি পালোঁ গমেই নাপালোঁ কি অপৰাধ হ'লে ক্ষমিবা দে কি তুমি এইটো বৰ বেয়া কাম কৰিলা নহয় কৰিলোঁ ন হাতী হাতত মিঠাখন থকা হ'লে তোৰ হাত দুচেও কৰিলোহেঁতেন মই ছোৱালী হাতত ধৰিবলৈ আহে কটা নিথ হ'ব দিয়া সেও যি হ'ব আছিল হৈ গ'ল হেৰি নহয় আমাৰ আধা পোৱা হকে তহঁতৰ আঙুলি হাতত ধৰিলে যেতিয়া এতিয়াও তাই চোৱা হ'ল আৰু ন কি হ'ল হাতত ধৰিলে চোৱা হয় হাতত ধৰিলে চোৱা হয় হা ঠিক আছে হাতত ধৰিলেই যদি চোৱা হয় মই তহঁতক খুন খোৱা হাতত ধৰিলো এতিয়া তহঁতক খুন খোৱা চোৱা হ'ল খুন খোৱা এতিয়া মোৰ লগত যাব লাগিব আমাৰ ঘৰত গৈ চপনীয়া খাটিব লাগিব ঠেঙাল কছাই হাকুৰিয়াল বংশ ছোৱালী মই তহঁতৰ দৰে বনৰীয়া পোহ পোৱলৈ এই সোণমাই ভয় নকৰে বুজিছ বল আঙুলি গ্ৰহণ কৰক আইসকল দেশ জাতি ৰক্ষাৰ বাবে অম্বিকা চন্দিকা ভৱানী কালিকা প্ৰমুখ্যে 9 গৰাকী আই যতে যি নামে পৰিচিত তাৰ পৰাই আমাক আশীৰ্বাদ কৰক আইসকল মহাৰাজ আইসকলে আপোনাৰ দেশত ঠিক লৈছে যেতিয়া এইকেইদিন আপুনি ৰাজকাৰ্যৰ পৰা নিলগত থকাটো উচিত হ'ব দেহাটো টঙাবলৈকে মনৰ বোজা কমাই দিয়ক আৰু সকলো দুচিন্তা পাহৰি আপুনি এইকেইদিন শান্তিত থাকক মহাৰাজ কিন্তু শান্তিত কেনেকৈ থাকিব পাৰোঁ পাতমাদৈ আজিও মই কহতলীয়া থাপিত সঞ্চিত ৰজা বুলি সকলোৰে আগত পৰিচিত এই অপমান মোৰ বাবে বৰ অসহ্যকৰ পাতমাদৈ সেইবুলি আপুনি আপোনাৰ দেহাটোৰ কথাও নেভাবিব নেকি দেহা থাকিলেহে বেহা সেয়েহে এতিয়া শয়ন কক্ষত গৈ অলপ জিৰণি লওকগৈ তুমি এতিয়া ইয়াৰ পৰা যোৱা পাতমাদৈ মোক কিছু সময় অকলশৰে থাকিবলৈ দিয়া হ'ব মহাৰাজ
মন্ত্ৰীব আৰু সেনাপতি ডাঙৰীয়া আপোনালোক উচিত সময়তে ৰাজসভাত উপস্থিত হৈছে মহাৰাজ আপোনাৰ দেশৰ অৱস্থা ভাল নহয় বুলি জনাৰ পাছতো দেশৰ প্ৰসংগত আলোচনা কৰিবলৈহে আহিব লগা হ'ল মন্ত্ৰীবৰ দেশ আৰু জাতিৰ বিষয়টোতকৈ মোৰ শৰীৰৰ বিষয়টো তেনেই গৌণ মন্ত্ৰীবৰ বাৰু মন্ত্ৰীবৰ আৰু সেনাপতি ডাঙৰীয়া আমাৰ ওচৰ চুবুৰীয়া শত্ৰুৰ কিবা চাল চলনৰ গোপন কথা আহি পৰিছে নেকি মন্ত্ৰীবৰ হয় মহাৰাজ শতৰু সেনাই কেৱল বাহৰ পাতি থকাই নহয় আমাৰ দেশৰ বহু ভিতৰলৈ সোমাই সিহঁতে অবাধে বিচৰণ কৰিছে মহাৰাজ হাও ধৈৰ্য ধৰি থাকিব নোৱাৰি ঘৰতলীয়া ৰজা হৈ থকাতকৈ মৃত্যুৱেই শ্ৰেয় সেনাপতি মহাৰাজ আপুনি অতি শীঘ্ৰেই ৰণসজ্জা প্ৰস্তুত কৰক আৰু মন্ত্ৰীবৰ মহাৰাজ আমাৰ শত্ৰু ৰজাৰ হাতে থকা পূৰ্বৰ সকলোবোৰ সন্ধিৰ চুক্তি ভংগ কৰা হওক আৰু আমাৰ ঠেঙাল কছাৰীৰ 21টা বংশৰ প্ৰত্যেকগৰাকী মুখিয়ালক মতাই আনি ৰাজসভা অনুষ্ঠিত কৰা হওক মন্ত্ৰীবৰ মহাৰাজ কওক মন্ত্ৰীবৰ এই সময়ত যুদ্ধৰ সিদ্ধান্ত লোৱাটো উচিত নহ'ব নেকি কিন্তু কিয় মন্ত্ৰীবৰ কিয়নো এই মুহূৰ্তত আপোনাৰ দেশত আইসকলে ঠিক লৈছে ৰাজকীয় বস্ত্ৰ পৰিধানৰ সলনি শুদ্ধ বগা বস্ত্ৰ পৰিধান কৰিছে সেয়েহে দেহাটো টঙাব নোৱাৰালৈকে যুদ্ধৰ সিদ্ধান্ত নোলোৱাই ভাল হ'ব মহাৰাজ মন্ত্ৰীবৰ মোৰ আৰোগ্য হোৱাৰ বিষয়লৈ ৰৈ থাকিলে শতৰু আহি বৰ ঘৰৰ মজিয়াত ভৰি তবহি শুনক তৰাচিৰা বিহুলৈ আৰু বেছি দিন নাই তৰাচিৰা বিহুৰ পাছতে যুদ্ধৰ গতি তীব্ৰতৰ গতিত আৰম্ভ কৰিব লাগিব কেঁচাই খাটি গোসানীৰ শপত এইবাৰ বহাগত শতৰুক বিহু দেখুৱাম এইবাৰ শতৰুৰ তেজেৰে ভৰ বাৰিষাৰ দঞ্চিৰিৰ বুকু লাঙলি কৰি দিম কোনো সদগুই না হ্যাঁ ও এজনী আকৌ কালিয়ে কলপাত কাটিবলৈ নি বহন দাই কিনা তাতে পেলালে দে ভালকে দে কেজনী মাক তইনো এই পুৱতি নিশাতে অকে বিহকে কেলে কেটকেটাই আছ হয় দিলি নহয় মোৰ টোপনিটো ভাগি মই কথা ক'লে কেটকেটাই থকা হ্যাঁ ও বাপেকটো হৈ ছোৱালী কিজনী হকে বিহকে সকলো কথাতে চলি একেবাৰে মোৰ ওপৰত তুলি ভালকে দে এই হ'ব মেনে মেনে থাকচোন হেও আজি এই তৰাচিয়া বিহু নহয় জানো নেপায় নহয় হ'ব এই আপুনি মোক এই পানী চাঙৰ পৰা জ্বলোৱা জোৰ নমাই দিম মই সেই কাগজৰ ভিতৰত জ্বলোৱা জোৰ লগাই থৈ দিম ও খুবেই ভাল ভাত দিবই হ'ল অলপ পাছতে ও সেই কাগজৰ হাও কুকুৰা গুণে ও তৰাচিবলৈ যোৱা সেই ডেকাকেইটা ওলোৱা বহি তোৰ আকৌ যা যা তই সেই পাকঘৰৰ ভিতৰৰ পৰা কলহকেইটা আনিবি আৰু লগতে সেই জখলা জখলীয়ালকো জুতি পুতি বান্ধি লৈ আহিবি হ'ব আপুনি চিন্তা কৰিব নালাগে মই কালিয়ে ৰঙা জখলি জখলীয়ালক বান্ধি থৈয়ে দিছোঁ হ'ব যা তই সোনকালে লৈ আহিবি যা তই অকণ ৰচোন মই এই চৌৰাটো নমাই লওঁ আমিও যাম বুলি ভাবিছো কি কলি সমাই বোলো তই ভাবিলে তাচিবলৈ আমিও যাম বুলি ভাবিছো তই ডেকা লোৱানে গাভৰু ছোৱালী গাভৰু হলো কি হ'ল তাতে আমি কিবা তাচিব নোৱাৰিম নেকি ছোৱালী কেইজনী কতে দেখিছেনে দেখিছে মই যে কম শুনিছে এতিয়া তই ভাবিলে তৰাচি নিবলৈ ডেকা লোৱাৰ লগত যায় তোৰ লাজকাত নাই নেকি হা কালে কালে এই ছোৱালী কেইজনীয়ে মোৰ মূৰটো খালে মনে মেনে থাকচোন যা ভিতৰলৈ গৈ সোনকালে বয় বস্তু যা
কেনেকৈ যাওঁ চাওঁচোন হা দেখি থৈ এটা কোব মাৰি ঠেং ভাঙি জামুকি কি কৰি আছ বহন দাইকেইডাল পিছতে তোৰ ইমান কল কামটো কৰি আছ মোৰ লগত ভিতৰলৈ মাক দেখিছ একেবাৰে কেঁচাই খেতি গোহানি নিচিনা পিতাই এই জানো নহয় বহুতে খংটো কথা আৰু এই তৰাণী হাবিলে গাভৰু যোৱা নাই বুলিও জানো মই ধেমালি কৰি বহুতে খংহে উঠাইছো তইনো সেই বহুতে খংটো কিয় উঠাই থাক নহয় সৌভনী এই বহুতে খং কৰি কেটকেটাই থাকিলেহে ভাল লাগে এইবোৰে ল'ৰা সন্তান নথকা দুখত বহুতে মন মাৰি থাকিলে মোৰ একেবাৰে ভাল নালাগে তহঁতৰ বহুত দুখ সেইটোৱে পিছে মই মাক কওঁ ভগৱান বাই থৈ যিটো দিছে সেয়ে অনে আমি তিনিজনীকে ধুনীয়া ছোৱালী মাক বাপে বিহুলৈ আহিলে ল'ৰাকেইজনী মাক তইনো ভিতৰখনতে কি কৰি আছ হয় এই নানৰ কেলে কলৰ কেইটা ডেকাহঁত আহিলে দেখিছা মহাবিতা তেনেকে পদূলি মাতি আহিছে সোনকালে হেকা কল মোক খঙৰ জুই ফুলা জ্বলাই নলবি দেই যা বুলি কৈছো একে দেখে যা এই মাকো মুখে মুখে কেনেকে খিয়াইছে
এনেকে বিয়া নাম গাই থাকিলে মই এবালে মহুৱা বতা নহব ঐ ইফালে বহাগ বিহুলে কেইটামান দিনহে আছে আমাৰ ঘৰত মাকো ঠিক ঠিকালে ও তই যে বিয়া নাম গালে তোক বৰ ধুনীয়া দেখে ও ডাঙৰ বাই তোক যে বিয়া হত ইমান ধুনীয়া লাগিব নহয় ও ডাঙৰ বাই তোৰ বিয়াত আমি বহুত ৰং ধেমালি কৰিলি খবৰ নয় চুকাছিলি বিয়া নহম বুলি তিনিও যদি বাই ভনী একেলগে থাকিম বুলি এই বৌটিজনীক দেখা নাই যিহে কেটকেটাই থাকে ঐ আমাৰ তিনিজনীক এইখন ঘৰত এনেকে থাকিবলৈ দিব হ'ব এইকেইজনী কি যে কথা বল লাগি থাকা নহয় তহঁতি যাচোন যা তহঁতি খেল গৈ যা মই মুহকেইটা বাতি অঁতাই লওঁ আকৌ পিতা আহি পালেহি পিতা আহি পালেহি আইজনী ৰাজাৱা নাজানে কি ক'লে পিতাই সেও এজনী ৰচোন পিতা আহি পাইছেহিয়ে অলপ জীয়াই কটাই ল'বলৈ দেচোন তই বহি দিয়া পিতা পিতাই তই ব তই ধুবলৈ মই মুখ হাত ধুবলৈ পানীৰ পাওঁ দেই তই ব পিতাই কি হ'ল পিতাই তোৰ মুখত মাতবোল নাই যে গাটো বেয়া কৰিছে নেকি পিতাই নহয় আইহঁত ৰাজসভালৈ গৈ মনটোহে কিবা বেয়া হ'ল ৰজাই কিবা ক'লে নি পিতাই ৰজাই কৈছে এইবাৰ বহাগত বোলে ৰণ হ'ব ৰণ হ'ব ৰজাই আৰু কি কৈছে জান কি কৈছে পিতাই ৰজাই কৈছে ৭০ দেশৰ সৈন্য আহি আমাৰ দেশৰ সীমাত পাহাৰ পাতিছে যিকোনো মুহূৰ্ততে দেশ আক্ৰমণ কৰিব পাৰে ৰজাই আৰু কি কৈছে পিতাই ৰজাই কৈছে দেশ মাতৃ ৰক্ষাৰ কাৰণে আমি হেনো ৰণলৈ যাবই লাগিব ঠেঙাল কছাৰী হাকুৰিয়াল বংশৰ মুখিয়াল মইতো ৰণলৈ যাবই লাগিব পিতাই ৰণ হ'লে কি হ'বনো বৰ ডাঙৰ কথা সুধিলি আইজনী ৰণ হ'লে কাৰোবাৰ জয় হয় আৰু আন কাৰোবাৰ হয় পৰাজয় কিন্তু আচল কথাটো হ'ল ৰণ হ'লে মানুহৰ কেৱল পৰাজয় হয় শেষ হৈ যায় জীৱন পুৰি চাৰখাৰ হৈ যায় সমাজ দেশ মাতৃ ৰক্ষাৰ কাৰণে আমি হেনো ৰণলৈ যাবই লাগিব কিন্তু তহঁতৰ মুখ কেইখনলৈ চাইহে মোৰ বুকুখন বিষাই যায় পিতাই তই কি হ'ল তই কিয় কান্দিছ এফালে আছোন হ'ব দে এতিয়া একো ভাবি চিন্তি থাকিব নালাগে আগতে হাত মুখখন ধুই কিবা এটা খাই লচোন পৃথিৱীত বৰ বেয়া সময়ত জন্ম ললি আছো তাই আমাৰ কথা ভাবি এনেকে নেকান্দিবিচোন আৰু এটা কথা কওঁ বেয়া নাপাবি ঠেঙাল কছাৰী যুঁজাও পুৰুষৰ চকুলো শোভা নেপায় আইজনী পিতাই বিপদ অকল আমালৈ অহা নাই বিপদত কলীয়া দাৱে গোটেই দেশ জাতিক চানি ধৰিছে আমি যুঁজিব লাগিব পিতাই তৌ হাতৰ পৰা দেশখনক জাতিটোক বচাবই লাগিব শুন পিতাই এইবাৰ ৰণলে তোৰ লগত ময়ো যাম আইজনী বাই তই ভনীহঁত এইবাৰ ৰণলে পিতাইৰ লগত ময়ো যাম ঠেঙাল কছাৰী হাকুৰিয়াল বংশ ছোৱালী মই ৰণক্ষেত্ৰত ৰণচণ্ডী মূৰ্তি ধৰি সতৰক শেষ কৰি পেলাম জুই হৈ জ্বলি সতৰক ছাই কৰি পেলাম
প্ৰস্তুতি যিমান পাৰি সিমান তীব্ৰতাৰে চলাই থকা হৈছে। সেনাপতি, যুদ্ধৰ বাবে সকলো অস্ত্ৰ শস্ত্ৰ সাজু কৰি ৰখা হৈছে। হয় মহাৰাজ, কমাৰ গাঁৱৰ কমাৰসকলে দিনে ৰাতি অস্ত্ৰ শস্ত্ৰ বনাই আছে। তাৰ উপৰি তোপ সাৰ বাৰুদ আদি অনাৰ ব্যৱস্থা কৰা হৈছে মহাৰাজ। অতি সুন্দৰ সেনাপতি, চাব যাতে যুদ্ধৰ প্ৰস্তুতিত কোনো ধৰণৰ আহুৱাহ ৰৈ নাযায়। মনত ৰাখিব সেনাপতি, ধনশিৰিৰ পাৰত হ'বলগীয়া এই ৰণখনেই ঠেঙাল জাতি ৰক্ষাৰ শেষ ৰণ হ'ব লাগিব। হয় মহাৰাজ, এইখনে জাতি ৰক্ষাৰ শেষ ৰণ হ'ব লাগিব। কিন্তু মহাৰাজ, বিশেষ এটা কথাহে মোক চিন্তাত পেলাইছে। বিশেষ কথা? কি কথা সেনাপতি? আমাৰ সৈন্যসকলক দিবলৈ কিবা খাদ্যৰ অভাৱ হৈছে নেকি? নহয় মহাৰাজ, সেইবোৰ একোৱেই অভাৱ হোৱা নাই। তেনেহ'লে প্ৰতিঘৰ বজাই মুক্ত হস্তে দেশৰ জাতিৰ বাবে ধান চাউল জা জলপান আনকি গাঁঠিৰ ধনু প্ৰদান কৰিছে মহাৰাজ। মহাৰাজ, আচল কথাটো হ'ল আমাৰ চোৰাংচোৱাসকলে সংগ্ৰহ কৰা বিশেষ এটা কথাহে মোক চিন্তাত পেলাইছে মহাৰাজ। চোৰাংচোৱাই সংগ্ৰহ কৰা খবৰ? কি কথা সেনাপতি? মহাৰাজ, আমাৰ চোৰাংচোৱাসকলে সংগ্ৰহ কৰিছে যে শত্ৰু শিবিৰে আমাৰ যুদ্ধৰ প্ৰস্তুতিৰ সম্পৰ্কে জানিব পাৰিছে মহাৰাজ। কিন্তু ই কেনেকৈ সম্ভৱ সেনাপতি? মহাৰাজ, আচৰিত কথাটো হ'ল যে ৰাজপ্ৰসাদৰ পৰা প্ৰতিটো ৰণকৌশলৰ দ্বাৰৰ বাতৰি তাৰ এগৰ শত্ৰু কাণত পৰিছেগৈ মহাৰাজ। তাৰ মানে ৰাজপ্ৰসাদত কোনোবা ষড়যন্ত্ৰকাৰী সোমাই আছে। সেনাপতি মহাৰাজ, অতি শীঘ্ৰেই সেই ষড়যন্ত্ৰকাৰীক ধৰি আনি শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। কি হৈছে? মহাৰাজ, আপুনি ব্যৱস্থাৰ লগতি কৰক। যাওক মহাৰাজ, যাওক। মন্ত্ৰী ডাঙৰীয়া, আপুনি মোৰ স্বামীৰ এগৰাকী ভাল বন্ধু। শুনিছো ল'ৰালি কালৰে পৰা আপোনালোক দুয়ো নলে গলে লগা বন্ধু আছিল, আৰু সেই সূত্ৰে মোৰ স্বামী নিজে ৰাজসিংহাসনত বহি আপোনাক এই দেশৰ মন্ত্ৰী পাতিলে। তেনেস্থলত দেশৰ এই সংকটৰ সময়ত আপুনি আপোনাৰ আৰু মোৰ মাজত থকা কথাবোৰ পুনৰ অৱতাৰণা কৰিছে কিয়? কাৰণ মই মোৰ জীয়া অতীতক পাহৰিব পৰা নাই, পাহৰিব নোৱাৰো। কেনেকৈ পাহৰো মই? মোৰ হৃদয়ত আজিও কেৱল তুমিয়ে আছা পদুমী। পদুমী, তুমিয়ে আছা। মোক নাম ধৰিলে মাত্ৰ মন্ত্ৰীবৰ। মই এতিয়া এই দেশৰ পাত মানুহ, আৰু আপুনি এই দেশৰ মন্ত্ৰী। কি হয় আমাৰ বাস্তৱ? আপোনাক ৰাজপ্ৰসাদৰ দায়িত্ব অৰ্পণ কৰি নিজে যুদ্ধ শিবিৰ পৰিদৰ্শন কৰিবলৈ গৈছে। আপুনি আপোনাৰ দায়িত্ব আৰু কৰ্তব্য নিশ্চয় পালন কৰি যাওক। এয়া তোমাৰ আদেশ নে অনুৰোধ? আপুনি যি বুলিয়ে লৈ ল'ব পাৰে। আচল কথাটো হ'ল অতীতক কেৱল ৰোমন্থনে কৰিব পাৰি। অতীত যিমানেই মধুৰ নহওক কিয় লৈ উভতি যাব নোৱাৰি। পাহৰি যোৱাটোৱেই আমাৰ বাবে মংগল হ'ব। নোৱাৰো, অসম্ভৱ। মই কেনেকৈ পাহৰিম? নিজৰ ৰাজশক্তি প্ৰয়োগ কৰি অতি কৌশলে তোমাক মোৰ পৰা কাঢ়ি নিয়া হৈছিল। সেই মুহূৰ্তত আপুনি প্ৰতিবাদ নকৰি কিয় নিচুপ হৈ আছে? সমাজক আপুনি কিয় ক'ব নোৱাৰিলে যে মই আপোনাৰ হৃদয়ৰ মানুহ বুলি? কাৰণ সেই মুহূৰ্তত মই অসহায় হৈ পৰিছিলো। এক অদৃশ্য জৰিয়ে মোৰ হাত ভৰিবোৰ বান্ধি পেলোৱা হৈছিল। কিন্তু মুখখনো বহা নাছিল। মই জানো তেনে কৰিলে আপোনাৰ মন্ত্ৰিত্বৰ পদটো হেৰুৱাব বুলি, বজাই আপোনাক দণ্ড দিব বুলি আপুনি তেতিয়া নিচুপ হৈ আছিল। আপুনি কাপুৰুষ আপুনি। কিন্তু তুমিওতো অন্তৰ খুলি আমাৰ সম্পৰ্কৰ কথা সমাজৰ আগত এবাৰো ক'ব নোৱাৰিলা। এতিয়া বিবাহৰ প্ৰস্তাৱত তুমি মৌনতাৰে সন্মতি জনোৱা নাছিলা। এইখন সমাজত পুৰুষ হৈ আপুনি যি কাম কৰিবলৈ ভয় কৰিলে, তাত এগৰাকী নাৰী হৈ মই সেই কাম কৰিব পাৰিম বুলি আপুনি কেনেকৈ ভাবিব পাৰিলে? দেশ জাতিৰ এই সংকটৰ সময়ত ব্যক্তিগত জীৱনৰ প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ হিচাপ নিকাচ কৰি দুৰ্বল নকৰিব। কৰিলে আপোনাৰ অমংগল হ'ব পাৰে। তাৰমানে আপুনি এতিয়া এই কক্ষৰ পৰা ওলাই যাওক, অন্যথা মই আৰক্ষীয়া মাতিবলৈ বাধ্য হ'ম। যাম
যোৱাৰ আগতে তোমাক এটা কথা কৈ যাম এই হেঙাল ৰাজ্যৰ ৰাজসিংহাসনৰ ভাগ চৰিদা মোৰ হাতলৈ আহিবলৈ বেছি পৰ নাই আপুনি কি ক'ব বিচাৰিছে তাৰমানে মই ঠেঙালৰ ৰজা হ'ম আৰু তুমি হ'বা মোৰ এইবোৰ কি কৈছে প্ৰলাপ বকিছে কিয় প্ৰলাপ নহয় মই যি কৈছো সেয়াই সঁচা হ'ব মই ৰজা হ'ম আৰু তুমি হ'বা মোৰ পাতমাতৈ যখনৰ এগৰাকী মন্ত্ৰী হয় এগৰাকী বিবাহিতা নাৰীৰ কাৰণে নিকৃষ্ট কথা ক'বলৈ আপোনাৰ লাজ লগা নাই আপোনাৰ মানসিকতা অতি ঘৃণনীয় তুমি যি বুলিয়ে কোৱা ক'ব পাৰা এইবাৰ মই হাৰ নামানো মোৰ বুকুত পপ পপকৈ জ্বলি থকা জুইকুৰাত জ্বলি ছাৰখাৰ হৈ যাব তোমাৰ স্বামী ৰূপী বৰ্তমানৰ ঠেঙালৰ ৰজা আৰু তাৰ পাছত আৰম্ভ হ'ব তোমাৰ আৰু মোৰ এক নতুন অধ্যায় মনে থাকক মই আপোনাৰ কোনো কথাই শুনিব নিবিচাৰো ওলাই যাওক আপুনি ইতিমধ্যে চেদেলি ভেদেলি হৈ থকা হাতীবোৰ ধান টিপ লগোৱাৰ পিছতে তেওঁলোক আহি আপোনাক সাক্ষাৎ কৰিবহি মহাৰাজ আপোনাৰ প্ৰতি মোৰ এটা বিশেষ প্ৰস্তাৱ আছে বিশেষ প্ৰস্তাৱ কি প্ৰস্তাৱ সেনাপতি মহাৰাজ আপুনি ইতিমধ্যে গম পাইছে ৰাজপ্ৰসাদত শতৰুৰ চোৰাংচোৱাৰূপী বিষাক্ত ভেটিসাপে বাহ সাজিছে আপোনাৰ জীৱন আৰু ৰাজপ্ৰসাদৰ নিৰাপত্তাৰ সম্পৰ্কে মই সন্দিহান হৈ পৰিছো মহাৰাজ হয় সেনাপতি এই বিষয়টো মোকো বৰ চিন্তাত পেলাইছে সেনাপতি মহাৰাজ অতি শীঘ্ৰেই সেই ষড়যন্ত্ৰকাৰীক ধৰি আনি শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে মহাৰাজ ৰাজপ্ৰসাদৰ নিৰাপত্তাৰ দায়িত্বত থকা পুৰণি সৈনিকৰ ঠাইত মই নতুন সৈনিক নিয়োগ কৰিব বিচাৰোঁ সোণমা আৰু সোণখুৰা দুয়োকে বিশেষ বিষয়ৰূপে নিযুক্তি দি তেওঁলোকৰ নেতৃত্বত আজি এটা সৈন্যদল প্ৰস্তুত কৰি আপোনাৰ সৈতে ৰাজপ্ৰসাদলৈ প্ৰেৰণ কৰিব বিচাৰোঁ সুন্দৰ অতি উত্তম সিদ্ধান্ত লৈছে অতি সুন্দৰ সেৱাহে মহাজ সেৱাহে সেনাপতি ডাঙৰীয়া মহাজ সেনাপতি ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি আপোনাক সাক্ষাৎ কৰিবলৈ আহিলোঁ উঠা সিংহ পোৱালি সদায় সিংহই হয় তুমি এগৰাকী নাৰী হৈও
যি সাহসিকতা আৰু বুদ্ধিমতাৰ পৰিচয় দিলা তাক মই অতি অভিভূত হৈ পৰিছোঁ। তোমাৰ লগত থকা সেই ডেকাজন ক'ত? আহিছোঁ মহাজ। সেৱা সেনাপতি ডাঙৰীয়া। অতি উত্তম। সঁচাকৈ তোমালোক দুয়ো বীৰ ঠেঙাল জাতিৰ সুযোগ্য সন্তান। সন্মাই আৰু সোণখোলা তোমালোকে যিদৰে সেই বলিয়া দতাল হাতীটো বশ কৰিলা ঠিক তেনেদৰে আমাৰ ঠেঙালৰ প্ৰতিজন শত্ৰুক তোমালোকে বধ কৰিব পাৰিব লাগিব। তোমালোকে পাৰিবানে? পাৰিম মহাজ, পাৰিম। নিজৰ বুকুৰ কেঁচা তেজ দি হলেও ঠেঙাল জাতিৰ প্ৰতিজন শত্ৰুক বধ কৰিবলৈ মোৰ প্ৰতিগৰাকী সৈন্য সাজু হৈ আছেনে? তেনেহলে হাতত উদ্যত তৰোৱাল লৈ আমি এটাই শপত লওঁ। হে মোৰ পিতৃ পিতামহ বাইদেউ আৰু মোৰ আই মাতৃ বুঢ়ী গোসানী, আপোনাৰ খবৰ চৰণচি শপত লৈছো দেশ জাতি ৰক্ষাৰ বাবে আমৰণ যুঁজ দি যাম। বুকুৰ কেঁচা তেজ দি হলেও বীৰ ঠেঙাল জাতিৰ বিজয় ধ্বজা চিৰদিন উৰুৱাই ৰাখিম। এয়া আমাৰ জয় ঠেঙাল বছাৰে, জয় জয় ঠেঙাল বছাৰে, জয় জয় ৰজাজন বাহাদুৰ।
জানকে বিশ্বাসঘাতকতা, চৰম বিশ্বাসঘাতকতা। বুকুৰ কুটুমে বুকুৰ মনৰ হাজৰি ছিঙি লৈ গ'ল। মই মানুহ চিনিবই নোৱাৰিলোঁ। মোৰ বিশ্বাসঘাতক মন্ত্ৰীয়ে বিশ্বাসঘাতকতা কৰি আমাৰ সকলো খবৰ শত্ৰুৰ শত্ৰুৱে আগতীয়াকৈ আক্ৰমণ কৰিছে। মহাজ, আমি যুদ্ধ নতুন কৌশল ৰচনা কৰিব লাগিব। শত্ৰুৱে বুজিব নোৱাৰাকৈ নতুন সমৰ সজ্জা গঢ়ি তুলিব লাগিব। কিন্তু কেনেকৈ? মোৰ বিশ্বাসঘাতক মন্ত্ৰীয়ে সকলো খবৰ শত্ৰুৰ আগত প্ৰদান কৰিছে। হয় মহাজ, জোৰকৈ হাত পালি। এতিয়া যুদ্ধ নতুন কৌশল ৰচনা কৰা সময় নাই। সময় আছে, সময় আছে মহাজ। জিকিবলৈ হ'লে হাৰিবলৈও জানিব লাগিব। মানে বাঘ চিকাৰ কৰা আৰু শত্ৰুৰ লগত যুদ্ধ কৰা একেই কথা। কেতিয়াবা বাঘ চিকাৰ কৰোঁতে কিছুমান পিছ হুকি আহি পুনৰ তীব্ৰ গতিৰে দৌৰি গৈ হিংস্ৰ বাঘক নিধন কৰিব পাৰি। ঠিক তেনেদৰে মহাজ, নিচেই কাষতে থকা জেওৰা জপনা নিচেই কাষৰ পৰা জাপ মাৰি পাৰ হোৱাটো কঠিন। কিন্তু সেই একে জেওৰা জপনা কিছুমান পিছ হুকি আহি পুনৰ দৌৰি গৈ অনায়াসে পাৰ কৰিব পাৰি। কিন্তু বাঘ হত্যা কৰা আৰু শত্ৰুৰ লগত যুদ্ধ কৰা একেই কথা নহয়। কিন্তু এতিয়া কথাটো হ'ল যে আৰু পলম কৰাটো উচিত নহ'ব। চোৱাংচোৱা ইতিমধ্যে খবৰ দিছে শত্ৰু আহি ঠেঙাল চহৰত প্ৰৱেশ কৰিছে আৰু কিছু সময় পিছতেই শত্ৰু আহি ৰাজপ্ৰসাদ পাবহি। গতিকে মহাজ, নহয়, মই ৰাজপ্ৰসাদ এৰি যাব নোৱাৰো। তাতোতকৈ মোৰ মৃত্যুৱেই শ্ৰেয়। নাই মহাজ, আপুনি জীয়াই থাকিব লাগিব। ঠেঙাল জাতি ভৱিষ্যতৰ বাবে আপুনি জীয়াই থাকিব লাগিব মহাজ। হয় মহাজ। হয় মহাজ, শুনা সঠিক কথাই কৈছে। শুনাই তই মহাজক লৈ আগে কথা নহয়। কোন খোৱা তই মহাৰাজক লৈ আগে মই মহাৰাজৰ পাছে পাছে যাম। পাছফালৰ পৰা আক্ৰমণ কৰাৰ সম্ভাৱনা আটাইতকৈ বেছি। মই সকলো আক্ৰমণ উপৰাই পেলাম। তই এজনী গাভৰু ছোৱালী আৰু সেইকাৰণে তই মোক দুৰ্বল বুলি নাভাবিবি। মই ইয়াত তৰ্ক কৰা সময় নহয়। সেইকাৰণে কৈছো মহাৰাজক লৈ আঁতৰি যা, আঁতৰি যা। মহাজ বলক, আমি গৈ থাকোঁ। যাওক মহাজ, যাওক। পাছে পাছে গৈ আছো। এই মোৰ পিতৃ পিতামহ টেঙালসকল, এই অযোগ্য অক্ষম সন্তানক ক্ষমা কৰিবা। মহাজ বলক। যাওক মহাজ। সুন্দৰ অপূৰ্ব সোৱাদেৰে ভৰা ঠেঙাল কছাৰী সেকা। জিভাত পৰাৰ লগে লগে অতুলনীয় শিহৰণে দেহ মন ৰাইজাই কৰি তুলিছে। কিন্তু ডাঙৰীয়া,
সেই আনন্দৰ উল্লাসত মইহে মতলীয়া হ'ব পৰা নাই। কিয় ঠেঙাল মহাৰাজ কিয়? আজি আপোনাৰ আনন্দৰ দিন। আজি আপুনি ঠেঙাল ৰাজ সিংহাসনৰ নতুনকৈ অধিষ্ঠিত হৈছে। আপোনালোকৰ কৃপাত ঠেঙালৰ ৰাজ সিংহাসন হস্তগত কৰিলোঁ ঠিকেই, কিন্তু কি মহাৰাজ? পলৰীয়া ৰজাক এতিয়াও মৃত্যুদণ্ড দিব পৰা নাই। আত্মাদৈক নিজৰ কৰি লোৱা ইচ্ছাটো মোৰ এতিয়াও পূৰ্ণ হোৱা নাই। হ'ব ঠেঙাল মহাৰাজ, আপোনাৰ এই মহৎ উদ্দেশ্যটো অতি সোনকালেই সম্পূৰ্ণ হ'ব। আপুনি কিন্তু বৰ অদ্ভুত মনৰ অদ্ভুত ব্যক্তি দেই। পুদুকি নাচ বুদুকি নাচ। 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 এই লৰালি কালৰে পৰা মই বুদুকি নোচোৱাই বৰ আনন্দ পাওঁ। ঠেঙাল মহাৰাজ ডাঙৰীয়া, আপোনাৰ দৰে এজন গুণী জ্ঞানী ব্যক্তিক এই ঠেঙাল ৰাজ সিংহাসনত অধিষ্ঠিত কৰাবলৈ পাই মই বৰ আনন্দিত হৈছোঁ। এয়া যি হৈছে সকলোবোৰ আপোনালোকৰ কৃপাতে হৈছে। মই আপোনাৰ আৰু আপোনাৰ ৰজাৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। কিন্তু ডাঙৰীয়া, মই এতিয়াও নিষ্কণ্টক হ'ব পৰা নাই, কিয়নো পলৰীয়া ৰজাই সেনাপতিৰ সৈতে লগ হৈ বহু সংখ্যক সৈন্যৰ লগত ক'ৰবাত আত্মগোপন কৰি আছে। আপুনি এইটো বিষয়ে চিন্তা নকৰিব। আপুনি চিন্তা নকৰিব। আমাৰ সৈন্য শক্তিৰ তুলনাত পলৰীয়া ঠেঙালৰ সৈন্য শক্তি খেৰ একোটা মাত্ৰ। আপুনি নিশ্চিন্ত থাকক। মই আপোনাৰ সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কৰি তোলাৰ পাছতহে মই মোৰ ৰাজ্যলৈ গমন কৰিম। পিছে ঠেঙাল মহাৰাজ। হয় ডাঙৰীয়া। আমাৰ সৈতে হোৱা সন্ধিৰ কথা আপোনাৰ মনত আছে নহয়? নিশ্চয় আছে ডাঙৰীয়া। এনে পলম নকৰিব। অতি সোনকালে সন্ধি অনুসৰি দিবলগীয়া বয় বস্তুবোৰ দিবৰ কাৰণে আপোনাৰ বিষয়াবৰ্গক আদেশ কৰক। ভাল ডাঙৰীয়া। আৰু শুনক, কওক। অন্যান্য সামগ্ৰীৰ লগতে 10 গৰাকী ঠেঙাল গাভৰুক আমাক দিবলগীয়া কথাটো আপুনি পাহৰি যোৱা নাইতো? কিয় পাহৰিম ডাঙৰীয়া? নেপাহৰিব। আৰু কেনেবাকৈ পাহৰিব লাগিলে আমাৰ ৰজা কিন্তু ভীষণ অসন্তুষ্ট হ'ব। আমাৰ ৰজা অসন্তুষ্ট হ'লে আপোনাৰ কিন্তু অমংগল নিশ্চিত। তাৰ কাৰণে আপুনি কোনো চিন্তা নকৰিব ডাঙৰীয়া, মই সকলো ব্যৱস্থা কৰি আছো। ঠেঙাল ৰজা নাচ বুদুকি নাচ। হয় ডাঙৰীয়া। নাচ বুদুকি নাচ। নাচ বুদুকি নাচ। নাচ বুদুকি নাচ। নাচ বুদুকি নাচ। Hey!
শুনবা এৰ শুন খুৰা সেনাপতি ডাঙৰীয়া দিনক দিনে আমাৰ এই মহাৰাজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আনফালে আমাৰ এই শিবিৰত খাদ্য সামগ্ৰীৰ অভাৱো হৈ আহিছে বিপদৰ এই জটিল সময়ত আমি সমাধানৰ এক নতুন পথ উলিয়াবই লাগিব সেনাপতি ডাঙৰীয়া খাদ্য বস্তুৰ কাৰণে আপুনি চিন্তা নকৰিব ইতিমধ্যে বনিয়া ছদ্মবেদ ধৰি যোৱা কেইবাজনো সৈন্যই যথেষ্ট পৰিমাণৰ খাদ্য বস্তু আনিছে হয় সেনাপতি ডাঙৰীয়া আৰু তেওঁলোক আজি আহি শিবিৰত উপস্থিত হ'বহি কিন্তু সেনাপতি ডাঙৰীয়া মহাৰাজৰ স্বাস্থ্যক লৈহে চিন্তিত হৈছোঁ সেৱাহে সেনাপতি ডাঙৰীয়া কোৱা কি খবৰ আনিছা সেনাপতি ডাঙৰীয়া কথা অতি গুৰুতৰ ভাঙি পাতি কোৱা নহবি শুনমাই আমি ধৈৰ্য ধৰিব লাগিব নহয় শুনমাই বিপদৰ এই জটিল সময়ত তুমি ধৈৰ্য ধৰিব পাৰিবই লাগিব মনত ৰাখিবা তুমি এগৰাকী সাধাৰণ ছোৱালী নহয় তুমি এগৰাকী যোদ্ধা এগৰাকী বীৰাংগনা আমি সংঘবদ্ধ আৰু সুপৰিকল্পিতভাৱে শত্ৰুক আক্ৰমণ কৰি তোমাৰ ভনীকেইজনীৰ লগতে বাকী ছোৱালীবোৰকো শত্ৰুৰ হাতৰ পৰা মুকলাই আনিব লাগিব এতিয়ালৈ আও দেৰি হৈ যাব ডাঙৰীয়া মই এতিয়া যাব লাগিব মইতো কেনেকৈ মৰিবলৈ যাবলৈ দিব নোৱাৰো শত্ৰুৱে জ্বলাই থৈ যোৱা জুইত তই চগাটো জ্বলি পুৰি মৰিবলৈ কিয় ওলাইছ মই তোক মৰিবলৈ যাবলৈ দিব নোৱাৰো তই যদি মৰিবলগীয়া আছে আমি সকলো একেলগে মৰিম কোন হয় তই মোক বাধা দিবলৈ কোন হয় তই মোক মইতো কোনো নহওঁ হা মইতো কোনো নহওঁ নাপায় তুমি মিছাতে কন্দাৰ কথা কোন কৰি নাথাকিবাচোন তোমালোকৰ ৰজাই সন্ধি অনুসৰি প্ৰদান কৰা গাভৰুবোৰৰ মাজৰ পৰা মই তোমাক বাছি লৈছো সেউতি তুমি সঁচাই বৰ সুন্দৰ পূৰ্ণিমাৰ জন্তুৰ দৰে কি সুন্দৰ তোমাৰ মুখমণ্ড মই তোমাক যাবলৈ দিব নোৱাৰো সেউতি সেউতি তুমি ইতিমধ্যে মোৰ মনৰ সাগৰত সপোনৰ ৰাণী হৈ পৰিছা মই যে তোমাক কেনেকৈ যাবলৈ দিব পাৰো ভয় ভয়
ভয় নকৰিবা ক্ষতি ভয় নকৰিবা এই চোৱা মই এতিয়া ৰণক্ষেত্ৰত দেখা পোৱা কি নিষ্ঠুৰ সেনাপতিজন নহয় চোৱা মই তেনে এজন সাধাৰণ মানুহ তেজমঙহ তোমাৰ দৰে ক্ষতি 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 চোৱা ক্ষতি মই তোমাক পত্নীৰ মৰ্যাদা দিব বিচাৰো আন গাভৰুবিলাকৰ তুলনাত মই তোমাকে বেছি ভাল পাব বিচাৰো মৰম কৰিব বিচাৰো মই তোমাক কিয় চুব নোৱাৰিম ক্ষতি কিয় চুব নোৱাৰিম আমাৰ সমাজত এনেকৈ ছোৱালীক বলপূৰ্বকভাৱে ধৰি পত্নী মৰ্যাদা দিয়া নবজায় সমাজৰ সম্পূৰ্ণ নীতি নিয়মৰ মতে বিবাহ সম্পন্ন কৰিয়ে এগৰাকী নাৰীয়ে পত্নী মৰ্যাদা লাভ কৰে ডাঙৰীয়া সুন্দৰ অতি সুন্দৰ যুক্তিসংগত কথা কৈছা এই কথাটোকে তুমি অথনিৰ পৰা মোক কিয় কোৱা নাছিলা ক্ষতি তুমি সঁচাহে বৰ ধুনীয়া তুমি কন্দা কথা কৰি থাকিলে মোৰ ভাল নালাগে মই তোমাৰ ওচৰত হাঁহি বিৰিঙাব বিচাৰো শুনা ক্ষতি তুমি বিচৰা মতে ধুমধামেৰে তোমালোকৰ সমাজৰ ৰীতি নীতি অনুসৰি বিবাহ কাৰ্য সম্পন্ন কৰি মই তোমাক মোৰ জীৱনলৈ আদৰি ল'ম মোৰ আৰু ক'বলগীয়া আছে ডাঙৰীয়া তেন্তে শুনক ডাঙৰীয়া কথাবিলাক মোক খুলি কোৱা তেন্তে শুনক ডাঙৰীয়া মোৰ সৈতে বলপূৰ্বকভাৱে অনা গাভৰুসকলক মোকলাই দিয়ক মোৰ ভনী জামুকীক বৌতি কাষলৈ পঠিয়াই মৃত্যু পতাৰ খবৰ দিয়ক ডাঙৰীয়া বাহ ক্ষতি বাহ তুমি যেন বিয়াৰ আগতেই মোৰ পত্নী হৈ গলা এগৰাকী পত্নী হৈ দায়িত্বশীল স্বামীক তেওঁৰ দায়িত্ববিলাকৰ বিষয়ে সোঁৱৰাই দিছা মই সুখী হৈছো ক্ষতি মই সুখী হৈছো আৰু তোমাৰ সুখৰ কাৰণে মই সকলোখিনি কৰিবলৈ সাজু আছো শুনা আজি তোমাৰ ভনী জামুকীক বৌতিৰ ওচৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম ক্ষতি এতিয়া চকুলোবোৰ মুচি মোৰ কাৰণে এবাৰ হাঁহি দিয়াচোন হাঁহি দিয়া শুন খুৰা সেনাপতি ডাঙৰীয়া সকলোবোৰ সাজু আছে নহয় হয় সেনাপতি ডাঙৰীয়া ৰাজপ্ৰসাদত আশ্ৰয় লৈ থকা শত্ৰু সেনা আজি ৰাতিয়ে শেষ ৰাতি হ'ব পুলিয়ে পোখা উভালি পেলাম আমি বিগছৰ পুলি সুন্দৰ আমাৰ অভিযানৰ আগতে মই মহাৰাজকে বাধা কৰি আহোঁ সেনাপতি ডাঙৰীয়া কি তুমি কোৱা দৰে মই ধতুৱা গুটিবোৰ সাজু কৰি থৈছো সকলো মই কোৱা দৰে কৈ যাবা আপোনাৰ এইবোৰ কথা কাৰো সৈতে আলোচনা নকৰিবা গোপন কথা শুনিবলৈ বতাহও কাণ থাকে হেৰা সোণবাই ভনীয়ে সেউতীৰ বিয়া যেতিয়া আমি সকলোৱে বিহু নাচিব লাগিব তোমালোকে ৰাজপ্ৰসাদৰ ভিতৰত ঢোলা চাপ দিবা মই বাহিৰৰ পৰা ঢোলা চাপ দি নাচি বাগি সোমাই সোমাই ভনীয় বিয়া উলিবোৰ দীঘল দীঘল কৈ দিবি নহয় নহয় মই মোৰ ভনী সেউতী বিয়াত তাইনিয়ে কিলি পৰা দৰে দীঘল দীঘলকৈ কিলি পাৰিম আৰু মই কিলি পাৰিলেই গম পাবি মই নাচিবলৈ আৰম্ভ কৰিছো এইবাৰ মই খোলাম বুঢ়ী হৈ নাচিম খোলাম বুঢ়ী
নহয় এইবোৰ হৈছে সোণ ৰূপৰ মুদ্ৰা বাইহত এইবোৰ হৈছে অলংকাৰ মই মোৰ যিজনীৰ কাৰণে জোৱাই কিনিবলৈ আনিছো পিছে খোলাম বহি তই দৰা কিনিবলৈ কিমান মুদ্ৰা আনিছ মই ইয়াত বহুত আনিছো চাবি নেকি চা একুই দুকুই নলা দলা জয় যত বাহলা অসাম সিং হয় দিন যি লৈ জোৱাই বাৰু হ'ব হ'ব তোৰ যি কাৰণে ভাল দৰা এটা বিচাৰি দিলে এতিয়া আমি গাঠিয়ন খুলি লওঁ দেই যা 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 অ বাইহান এই নামৰ পাছত আউৰি লগাই দে
বুঢ়ীজনে এতিয়াও নিয়বে বহু কথা কৈ থাকে ভালদৰে কাণ পাতিলে আজিও শুনা পোৱা যায় ঠেঙাল কছাই গুণ গৰিমা কাহিনী হুনমাই কাহিনী এও খুলাং বুঢ়ী কাহিনী সঁচাকৈ সঁচাকৈ অতুলনীয় সোণমাই বীৰত্বৰ কাহিনী কিন্তু কিন্তু সোণমাই এতিয়া ক'ত সোণমাই কি হ'ল আয় এই বৈ থকা ধনশিৰিখনৰ বুকুৱেদি বহু পানীয়ে পাৰ হৈ গ'ল সেই সময়ত এই ধনশিৰি পাৰ গাঁওবোৰত সোণমাই খুলাং বুঢ়ী বুলি জনাজাত হ'ল তাৰমানে তয়ে খুলাং বুঢ়ী তয়ে সোণমাই